Vasungha everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে গম পালে যে এডিআৰই সিলেবাছত ৰিডিং কম্প্ৰিহেনশ্যনৰ পৰা বহুত মাৰ্কছ আহিব। আৰসি ৰিডিং কম্প্ৰিহেনশ্যনৰ পৰা টোটাল 50 মাৰ্কৰ কুৱেশ্যন আহিব আৰু আপোনালোকে কেতিয়া 50 মাৰ্কটো স্ক'ৰ কৰিব পাৰিব আৰু বহুত সহজতে স্ক'ৰ কৰিব পাৰিব, ইমান টান নহয়। ইংলিছ গ্ৰামাৰত স্ক'ৰ কৰাটো যিমান কঠিন হয়, ৰিডিং কম্প্ৰিহেনশ্যনত স্ক'ৰ কৰাটো একেবাৰে সহজ হয়। আপোনালোকে খুব বহুত বেছিকৈ প্ৰেক্টিছ কৰক। এতিয়া এই যিটো ৰিডিং কম্প্ৰিহেনশ্যন আছিলে এই কুৱেশ্যনটো আমি অলৰেডি টেলিগ্ৰাম চেনেলত মই দি দিছিলোঁ। অলৰেডি আমাৰ টেলিগ্ৰাম চেনেলত মই দি দিছোঁ, যিসকলে চাইছে নিশ্চয় গম পাইছে। আমাৰ টেলিগ্ৰাম চেনেলত যদিহে জইন হোৱা নাই, টেলিগ্ৰামত লক্স টক বুলি চাৰ্চ কৰক আৰু অলপমান স্ক্ৰল ডাউন কৰিলে চেনেলটো পাব, সম্পূৰ্ণ ফ্ৰী হয়। তাত আগতীয়াকৈ পাই যাব এই PDF-বিলাক। আপোনালোকে প্ৰেক্টিছ নিশ্চয় কৰিছে, আজি আনচাৰটো মিলাই চাব, ঠিক আছে। তো এই কুৱেশ্যনটো চাওক, ক'ৰ পৰা লৈছোঁ আমি কুৱেশ্যনটো লৈছোঁ আমি SSC CGL লেভেলৰ, SSC গ্ৰেজুৱেট লেভেলৰ যিটো এক্সামিনেশ্যন হয় আৰু যিটো টায়াৰ 2 মানে যিটো আপোনালোকে মেইনছ বুলি এক্সামিনেশ্যন কয়, প্ৰিলিমছৰ পিছত হয়, টায়াৰ 1ৰ পিছত পাছ কৰাসকলে টায়াৰ 2 দিয়ে। তো টায়াৰ 2 লেভেলৰ এক্সামিনেশ্যনৰ হয়, 2018 চনত আহিছিলে। চাওক, গতিকে বহুত বেছি ইম্পৰ্টেণ্ট। আমি আজি লৈছোঁ পেৰেগ্ৰাফটো বা আমি ৰিডিং কম্প্ৰিহেনশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। এতিয়া বাৰে বাৰে মই কওঁ যে যদিহে আপোনালোকে লাইন বাই লাইন পঢ়ি পিনি বুজিবলৈ যায়, যিসকলে ইংলিছত এক্সপাৰ্ট হয়, যিসকলৰ ভকেবুলাৰী ভাল হয়, যিসকলে ভালকৈ পঢ়িব পাৰে, ৰিডিংটো ভাল হয়, তেখেতসকলে পাৰিব। কিন্তু নৰ্মেল মানুহ এজনৰ কাৰণে যিসকলে ভালকৈ ভকেবুলাৰী ইমান ষ্ট্ৰং নহয়, গতিকে এটা লাইন পঢ়ি বুজিব গ'লে আপোনালোকৰ বহুত বেছি টাইম লাগিব। এটা লাইন যদি পঢ়িবলৈ যায় আপোনাৰ আধা ঘণ্টা 1 ঘণ্টা পৰ্যন্ত লাগি যাব। তাৰপিছত আপোনালোকে আনচাৰ কৰিবলৈ যাব, বহুত টাইম লাগিব। সেইকাৰণে মই বাৰে বাৰে আপোনালোকক কওঁ যে আমি সদায় ফাৰ্ষ্টত কুৱেশ্যনটো চাব লাগে, কুৱেশ্যনৰ পৰা কিৱৰ্ডটো বাচিব লাগে, সেই কিৱৰ্ডটো পেৰেগ্ৰাফত চাব লাগে, যোনডোখৰত আছে সেইডোখৰটো মাত্ৰ বুজিবলৈ চেষ্টা কৰিব লাগে। এতিয়া ফাৰ্ষ্ট কুৱেশ্যন আমাৰ কি আছিলে? ফাৰ্ষ্ট কুৱেশ্যন দিছে যে হোৱাই ডু ছাম ফ্ৰেঞ্চ পিপল থিংক ডেট হিন্দী ইজ দ্য অনলি ইণ্ডিয়ান লেংগুৱেজ। আৰু এইখিনিতে কৈ দিছোঁ যে আমাৰ ৰিডিং কম্প্ৰিহেনশ্যনৰ এটা প্লেলিষ্ট আছে। যিসকলে চোৱা নাই, প্লেলিষ্টটো আৰম্ভণিৰ পৰা চাওক, ৰিডিং কম্প্ৰিহেনশ্যনৰ প্লেলিষ্টটো আপোনালোকে চাওক আৰু তাতে গোটেইখিনি পাই যাব। এতিয়া আমাক সুধিছে যে হোৱাই ডু ছাম ফ্ৰেঞ্চ পিপল থিংক ডেট হিন্দী ইজ দ্য অনলি ইণ্ডিয়ান লেংগুৱেজ। বহুতো ফ্ৰেঞ্চ লোকে কিয় ভাবে যে ভাৰতৰ একমাত্ৰ ভাষাটো, একমাত্ৰ লেংগুৱেজটো হিন্দীয়ে হয় বুলি। তো আমি পেৰেগ্ৰাফটো তেতিয়া চাম যে হিন্দী ইজ দ্য অনলি ইণ্ডিয়ান লেংগুৱেজ, হিন্দী ইজ দ্য অনলি ইণ্ডিয়ান লেংগুৱেজ, পেৰেগ্ৰাফটো আমি চাম, ঠিক আছে। কিৱৰ্ডটো আমি চাম। তাৰ নেক্সটটো আমি চাম একেবাৰে। তাৰ নেক্সট কিৱৰ্ডটো আছিলে দ্য ৰাইটাৰ ৱাজ ৱৰ্কিং এট এ ইউনিভাৰ্চিটি ইন হুইচ কাউণ্ট্ৰি। যে ৰাইটাৰজনে, যিজনে এতিয়া কথাখিনি কৈ আছে, সেই ৰাইটাৰজনে কোনোবা এটা ইউনিভাৰ্চিটিত কাম কৰিছিলে আৰু কোনখন দেশৰ ইউনিভাৰ্চিটিত কাম কৰিছিলে, আমি সেইটো চাম। প্ৰথমত দুটা আমি লৈছোঁ। তো এতিয়া আমাৰ ওচৰত আছিলে, চাওক এইডোখৰত আমি এতিয়া প্ৰথমৰ পৰা পঢ়ি যাম। ডুয়িং এন ইণ্টাৰ্ণশ্বিপ। তো ৰাইটাৰজনে নিশ্চয় লিখিছে নিজে, ডুয়িং এন ইণ্টাৰ্ণশ্বিপ, তেখেতে ইণ্টাৰ্ণশ্বিপ কৰিছে। ক'ত কৰিছে? এট দ্য ইউনিভাৰ্চিটি অফ লিল। তো লিল ইউনিভাৰ্চিটিত কৰিছে। ক'ত কৰিছে? ফ্ৰেন্সত কৰিছে। তো এটা ডাইৰেক্টলি আনচাৰ ওলাই গ'ল। আৰু SSC CGL লেভেলৰ এক্সামিনেশ্যন হয়, চাওক এইটো একেবাৰে আমি আপোনালোকে ক'ব নোৱাৰে যে একেবাৰে ইজি কুৱেশ্যন হয় বুলি, কাৰণ CGL লেভেলৰ টায়াৰ 2 এক্সামিনেশ্যন হয় আৰু তাত এনেকুৱা ধৰণৰ ডাইৰেক্ট কুৱেশ্যন আহিছে। আমি দেখা মাত্ৰকে গম পালোঁ যে ছেকেণ্ড কুৱেশ্যনটো আনচাৰটো ফ্ৰেঞ্চ হয়। যে ৰাইটাৰজনে ইউনিভাৰ্চিটিত কাম কৰিছিলে, কোনখন দেশৰ ইউনিভাৰ্চিটিত কাম কৰিছিলে? ফ্ৰেন্সত কৰিছিলে, ইউনিভাৰ্চিটি অফ লিলত কৰিছিলে, ঠিক আছে। আমি আনচাৰ পালোঁ। তাৰ প্ৰথম আনচাৰটো চাম যে আমাক কৈছে হিন্দী ইজ দ্য অনলি ইণ্ডিয়ান লেংগুৱেজ। তো অনলি ইণ্ডিয়ান লেংগুৱেজটো আমি কিৱৰ্ডত বিচাৰিম, হিন্দী অনলি ইণ্ডিয়ান লেংগুৱেজ, ঠিক আছে। হিন্দী ইজ দ্য অনলি ইণ্ডিয়ান লেংগুৱেজ, এইডোখৰলৈকে আমি নাই পোৱা। তাৰ নেক্সট আমি চালোঁ হিন্দী ইজ এন ইণ্ডিয়ান লেংগুৱেজ, এইডোখৰত পাইছোঁ ইণ্ডিয়ান লেংগুৱেজ, অনলি শব্দটো এতিয়ালৈকে পোৱা নাই। তো এতিয়া মই পঢ়ি চাম এইডোখৰৰ পৰা। হোৱাট ইট মিনছ ইজ ডেট ইট ইজ ওৱান অফ দ্য লেংগুৱেজ ৱাইডলি স্পকেন ইন ইণ্ডিয়া। দিছ নিড নট বি চিমিলাৰ টু দ্য আণ্ডাৰষ্টেণ্ডিং অফ দ্য ফ্ৰান্স would have when they hear Hindi as an Indian language, because for them Hindi then becomes only Indian language. ভালকৈ চাওক, এইডোখৰত লিখা আছে। তো আমাৰ কাৰণে কি হয়? আমাৰ কাৰণে যেতিয়া আমি হিন্দী এটা লেংগুৱেজ বুলি কওঁ, আমি কওঁ যে আমি যেতিয়া এইডোখৰৰ পৰা প্ৰথম পৰা পঢ়ি চাওঁ, যেতিয়া চাওক এনি ইণ্ডিয়ান ফৰ ডেট মেটাৰ হিন্দী ইজ এন ইণ্ডিয়ান লেংগুৱেজ, হোৱাট ইট মিনছ ইজ ইট ইজ ওৱান অফ দ্য লেংগুৱেজ। তো আমাৰ কাৰণে যেতিয়া আমি হিন্দী এটা ভাষা বুলি কওঁ, আমাৰ কাৰণে এটা ওৱান অফ দ্য লেংগুৱেজ হয়। যেনেকৈ ইণ্ডিয়াত বহুতকেইটা লেংগুৱেজ আছে, তাৰ ভিতৰত হিন্দী এটা আমাৰ লেংগুৱেজ হয় বুলি ভাবোঁ। কিন্তু ফ্ৰেঞ্চসকলৰ মতে সেইটো নহয়। ফ্ৰেঞ্চসকলে ভাবে যে তেখেতসকলৰ দেশত অকল এটা ভাষা থাকে, যেনেকৈ ইংলেণ্ডত অকল ইংলিছে ভাষা থাকে, তো বেলেগ ভাষা নাই। গতিকে ইংলিছটো তেখেতৰ যেনেকৈ ভাষা হয়, তেনেকৈ আমাৰ হিন্দীটো অকল হিন্দীয়ে আমাৰ ভাষা বুলি ভাবে, একমাত্ৰ ভাষাটো অকল হিন্দী বুলি ভাবে। তো ইয়াত স্পষ্টকৈ সেই কথাটোকে আমাক লিখা আছে, চাওক। বিকজ ফৰ ডেম মানে ফ্ৰেঞ্চসকলৰ কাৰণে হিন্দী দেন বিকামছ দ্য অনলি লেংগুৱেজ স্পকেন ইন ইণ্ডিয়া। দিছ ইজ এ নেচাৰেল ইণ্টাৰফাৰেঞ্চ ডেট দ্য ফ্ৰেঞ্চ, জাৰ্মানছ, ইটালিয়ানছ এণ্ড মেনি আদাৰ ইউৰোপীয়ান দেশসকলৰ কাৰণে তেখেতসকলে ভাবে যে যেতিয়া আমি হিন্দীটো আমাৰ ভাষা বুলি কওঁ, একমাত্ৰ ভাষা আমাৰ হিন্দী আছে বুলি ভাবোঁ। কিয় তেখেতসকলে ভাবে? বিকজ চাওক ইয়াত আছে কাৰণ,
কিয় ভাবে কাৰণটো আমাক সুধিছে কাৰণটো এইডোখৰ পৰা আৰম্ভ হৈছে বিকজ বুলি কৈছে হিন্দীটো কিয় একমাত্ৰ কাৰণ বিকজ কৈছে চাও This is generally how it is in their own respective countries. তো স্পষ্টকৈ লিখা আছে কাৰণ এইটো কাৰণে হয় যে কাৰণ তেখেতসকলৰ দেশবিলাকত তেনে ধৰণে কৰা হয় তেনে ধৰণে বুজা হয় তো ইট বিকজ how it is in their respective countries তো এইটো আছে নেকি আমি চাম এইটো আমাৰ আছে নেকি অপচনত এইটো আছে চাও because that is way in most European countries so option A to correct answer মানে তেখেতসকলৰ দেশত কি হয় এটাই ভাষা থাকে গতিকে সেই ভাষাটোৱে একমাত্ৰ ভাষা হয় ঠিক তেনেদৰে আমাৰ হিন্দীটো তেখেতসকলে ভাবে যে একমাত্ৰ ভাষা হিন্দীয়ে হয় সেই কথাটো স্পষ্টকৈ ইয়াত লিখা আছে চাও because how it is in their own respective countries একেটাই হয় because that is the way in most of the European countries ঠিক আছে আমি বুজিলো 136 137 একেবাৰে সহজত ওলাইছে মই বুজোৱাৰ কাৰণে টাইম লাগিছে আপোনালোকে এক্সামত ইমান টাইম লাগিব নালাগে তাৰ নেক্সট আকৌ আৰু এটা কোৱেশ্চনৰ 2 মাৰ্ক আছে গতিকে টাইম অলপমান ল'ব পাৰিব আপোনালোকে তো এই দুটা কোৱেশ্চন কৰা মাত্ৰকে আপোনালোকে 4 মাৰ্ক পাব এক্সামত আপোনালোকে 4 মাৰ্কছ পাব দুটা কোৱেশ্চন সলভ কৰাৰ লগে লগে 4 মাৰ্ক তাৰ নেক্সট আমাক কি দিয়া আছে যে হোৱাট ৰং উইথ ৰেসপেক্ট টু ইণ্ডিয়া আৰ দ্য ইউৰোপিয়ানছ ৰেসপন্সিবল ফৰ তো আমি এইটো চাম যে দুটা আমি একেবাৰে চাই যাম প্ৰথম কোৱেশ্চনটো আছিল আমাৰ কি যে হোৱাট ৰং উইথ ৰেসপেক্ট টু ইণ্ডিয়া যে ইণ্ডিয়াৰ ৰেসপেক্টত ইউৰোপিয়ানসকলে কিহৰ কাৰণে ৰেসপন্সিবল হয় হেতু সুধিছে হোৱাট ৰং উইথ ৰেসপেক্ট টু ইণ্ডিয়া আৰ দ্য ইউৰোপিয়ানছ ৰেসপন্সিবল ফৰ আমি এইটো চাম তাৰ নেক্সট আমি চাম এটা দ্য ৰাইটাৰ্ছ কম্পেয়াৰ্ছ ডাইভাৰ্চিটি অফ ওৱান ইউৰোপিয়ান কাউণ্ট্ৰি টু দ্য ডাইভাৰ্চিটি অফ ঠিক আছে ডাইভাৰ্চিটি কথা চাম এটা আৰু এটা আমাৰ কিহৰ কাৰণে ৰেসপন্সিবল হেতু চাম ঠিক আছে তো এইডোখৰলৈকে আমি পঢ়িলোঁ এইডোখৰ লিখা আছে দ্য ৰিস্ক অফ such inappropriate generalizations made about India is not restricted to language alone, but also India's landscape, cuisine, movies, music, climate. So India যোনটো ইউৰোপিয়ান কাউণ্ট্ৰি সকলৰ কাৰণে তেখেতসকলে এটা জেনেৰেলাইজেশ্যন লৈ লৈছে তেখেতসকলৰ দেশত যেনেকৈ হয় আমাৰ দেশতো তেনেকুৱাই হয় বুলি ভাবিছে আৰু সেইটো অকল ভাষাতে সীমিত নাই সেইটো কিহত আছে মুভিছৰ কাৰণে সেইটো তেখেতসকলৰ ধাৰণা আছে মিউজিকৰ কাৰণে আছে ক্লাইমেটৰ কাৰণে আছে সকলো কাৰণে তেখেতসকলে জেনেৰেলাইজেশ্যন এটা ধৰি লৈছে যে তেখেতসকলৰ দেশত যেনেকুৱা হয় আমাৰ ইয়াতো তেনেকুৱাই হ'ব তো ইনএপ্ৰপ্ৰিয়েট জেনেৰেলাইজেশ্যনৰ কাৰণে সেইটো হৈছে আৰু সেইটো আমাৰ ইয়াত অপশ্যনত স্পষ্টকৈ আছে চাওঁ কিহৰ কাৰণে আছে যে তেখেতসকলে দে আৰ হেটেড টুৱাৰ্ডছ ইণ্ডিয়ান কালচাৰ এইটো কেতিয়াও আমাক লিখা নাই যে আমাৰ ইণ্ডিয়ান কালচাৰ তেখেতসকলে হেড কৰে আমাক লিখা নাই দে আৰ কমপ্লিট লেক অফ নলেজ ৰিগাৰ্ডিং ইণ্ডিয়াছ পাষ্ট ভাৰতৰ অতীতৰ কথা তেখেতসকলে ইমান জনাৰ প্ৰয়োজন নাই বা যিকোনো দেশৰ মানুহে ইমান নাজানে সেইটো ডাইৰেক্ট নহ'ব ইয়াত স্পষ্টকৈ 4 নম্বৰ অপশ্যনটো হ'ব চাওঁ দে আৰ ইনএপ্ৰপ্ৰিয়েট জেনেৰেলাইজেশ্যন তেখেতসকলে জেনেৰেলাইজেশ্যন এটা কৰি লৈছে যিটো কৰিব নালাগে নিজৰ দেশত যিটো হয় সেইটো ইণ্ডিয়াৰ কাৰণে হ'ব বুলি তেখেতসকলে ধৰি লৈছে গতিকে এইটো কাৰেক্ট হ'ব ঠিক আছে তাৰ নেক্সট আমাৰ ওচৰত আছিলে দ্য ৰাইটাৰ কম্পেয়াৰ্ছ ডাইভাৰ্চিটি অফ ওৱান ইউৰোপিয়ান কাউণ্ট্ৰি টু দ্য ডাইভাৰ্চিটি কথা ক'ত লিখা আছে চাম তো এইডোখৰলৈকে আমি পঢ়িলোঁ তাৰ তলত নিশ্চয় ডাইভাৰ্চিটি কথা থাকিব এতিয়া চাওক দ্য মেগনিটিউড অফ ডাইভাৰ্চিটি অফ ওৱান ইউৰোপিয়ান কাউণ্ট্ৰি কেন বি ইজিলি কম্পেয়াৰ টু ডেট অফ ওৱান ইণ্ডিয়ান ষ্টেট তো স্পষ্টকৈ লিখিছে চাওক ইউৰোপিয়ান কাউণ্ট্ৰি এখনৰ ডাইভাৰ্চিটিটো আমাৰ ইণ্ডিয়াৰ এখন ৰাজ্যৰ লগতে ইণ্ডিয়াৰ এখন ষ্টেটৰ লগতে কম্পেয়াৰ কৰিব পাৰি তো ইণ্ডিয়ান ষ্টেট আছে নেকি আমি চাম যে ডাইভাৰ্চিটি অফ ইউৰোপিয়ান দেশৰ ডাইভাৰ্চিটিৰ লগত ডাইভাৰ্চিটি অফ ইণ্ডিয়াৰ এখন ষ্টেট ওৱান ইণ্ডিয়ান ষ্টেট আছে গতিকে অপশ্যন বি টু কাৰেক্ট আনচাৰ দেখা মাত্ৰকৈ ওলাই আছে আপোনালোকে বৰ্তমানলৈকে 8 মাৰ্কছটো ইজিলি পাইছে আৰু এনেকৈ আপুনি ক'ব নোৱাৰে যে ইজি কম্প্ৰেহেনশ্যন হয় কম্প্ৰেহেনশ্যনটো CGL লেভেলৰ এক্সামিনেশ্যনত অহা হয় চাওক দেখা পাইছে তাৰ নেক্সট লাষ্ট কুৱেশ্যনটো আছিলে আমাৰ একৰ্ডিং টু দ্য ৰাইটাৰ দ্য ৰেছপন্সিবিলিটি অফ এক্সপ্লেইনিং দ্য ফেক্টছ এবাউট ইণ্ডিয়া টু ইউৰোপিয়ান ৰেষ্ট উইথ আৰু এটা কথা এইখিনিতে মই ক্লাছেছবিলাক কৰিবলৈ একেবাৰে টাইম পোৱা নাই ইমানে ব্যস্ত হৈ আছোঁ এইখিনি কণ্টেণ্ট বনাবলৈ টাইম পোৱা নাই তথাপি মই যিমান পাৰোঁ বনাবলৈ চেষ্টা কৰিছোঁ তাৰ মাজতে সময় উলিয়াই পিনি গতিকে যদিহে আপোনালোকে বুজি পাইছে যদিহে আপোনাৰ কনচেপ্টটো ক্লিয়াৰ হৈছে আপোনালোকে কমেণ্টত ক্লিয়াৰ শব্দটো লিখিব বা বুজি পাইছোঁ বুলি লিখিব সেই এটা কমেণ্টে মই সকলো কমেণ্ট পঢ়ি চাওঁ যদিও ৰিপ্লাই নকৰোঁ সেই এটা কমেণ্টে আমাক বহুত বেছি মটিভেশ্যন দিয়ে বহুত বেছি উৎসাহ দিয়ে ভিডিঅ' বনাবলৈ যদিহে আপোনালোকে ক্লিয়াৰ হৈছে ক্লিয়াৰ শব্দটো লিখিবলৈ নাপাহৰিব এতিয়া কৈছে চাওক যে ইউৰোপিয়ানসকলৰ যিটো ধাৰণা আছে ভুল ধাৰণা আছে এতিয়া একৰ্ডিং টু ৰাইটাৰৰ মতে দ্য ৰেছপন্সিবিলিটি অফ এক্সপ্লেইনিং দ্য ফেক্টছ এবাউট ইণ্ডিয়া যে ভাৰতৰ ফেক্টবিলাকৰ বিষয়ে এক্সপ্লেইন কৰাটো ইউৰোপিয়ানসকলক এক্সপ্লেইন কৰাটো কাৰ ওপৰত দায়িত্ব আছে ইউৰোপিয়ানসকলৰ ওপৰত দায়িত্ব আছে নেকি নহয় কাৰণ তেখেতসকলেতো ভাৰতৰ বিষয়ে নাজানে বা ৰেষ্ট অফ দ্য ৱৰ্ল্ডো নাজানে ভাৰতৰ বিষয়ে অকল চৰকাৰখনৰ ওপৰত দায়িত্ব আমি দিব নোৱাৰোঁ গতিকে সকলো ইণ্ডিয়ানৰ ওপৰতে আছে ইণ্ডিয়ানছ
যে ভাৰতৰ ফেক্টবিলাকৰ বিষয়ে ইউৰোপিয়ানসকলক এক্সপ্লেইনিং কৰা দায়িত্বটো সকলোৰ ওপৰতে আছে ৰাইটাৰৰ মতে গতিকে ইণ্ডিয়ানছ হ'ব কাৰেক্ট আনচাৰ অপশ্যন বিটো হ'ব কাৰেক্ট আনচাৰ আৰু এইখিনি কৰিলে আপোনালোকে 10 মাৰ্ক এটা ইজিলি স্ক'ৰ কৰিব পাৰিলে হয় আৰু 10 মাৰ্ক স্ক'ৰ কৰিবলৈ একেবাৰে সহজ হয় গতিকে ৰিডিং কম্প্ৰেহেনশ্যনত যদিহে মাৰ্কছ ইমান সৰহ দিছে তাৰ মানে আপোনালোকে ভালহে পাব লাগে আপোনালোকে ভয় নাখাব ভালহে পাব লাগে যে ইমান ইজিলি আপোনালোকে ইমান ভালকৈ স্ক'ৰ কৰিব পাৰিব বৰ্তমান কাৰণ ইংলিছ গ্ৰামাৰৰ কনচেপ্ট স্ক'ৰ কৰাতকৈ ৰিডিং কম্প্ৰেহেনশ্যনত স্ক'ৰ কৰিবলৈ একেবাৰে সহজ হয় আৰু ভাল মই ক্লাছেছ আনিম বাকী টপিকবিলাকৰ ওপৰত আমি ডিছকাছ কৰিম মাত্ৰ আপোনালোকৰ ফালৰ পৰা যদিহে ভাল পাইছে ভাল লাগিছে বুলি কমেণ্ট এটা কৰিব বাকী বহু বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভালদৰে প্ৰেক্টিছ আৰু ৰিভিজন কৰি যাওক ধন্যবাদ